আপুনি বাৰু হজমৰ সমস্যাত ভুগি আছে নেকি? হজমৰ সমস্যাত ভুগি থকা বাবে আপুনি গ্যাস আৰু এচিডিটিৰ নিচিনা সমস্যাটো ভুগি আছে নেকি? লগতে আপুনি কোষ্ঠকাঠিন্যৰ নিচিনা সমস্যাটো ভুগিছে নেকি? তেনেহলে চিন্তা নকৰিব। আজিৰ ভিডিঅ'টি আপুনি শেষলৈকে চাব আৰু আজিৰ ভিডিঅ'টি চাই নিশ্চয় আপুনি উপকৃত হ'ব পাৰিব। আজি আমি এনে এবিধ মছলাজাতীয় খাদ্যৰ কথা পাতিম, যিবিধ মছলাজাতীয় খাদ্য আমি যদি এক নিৰ্দিষ্ট নিয়মত আৰু এক নিৰ্দিষ্ট পৰিমাণত কিছুদিনৰ বাবে সেৱন কৰোঁ, তেনেহলে আমি এই সমস্যাসমূহৰ পৰা অতি সহজে ৰক্ষা পাব পাৰোঁ। আমি আজি কথা পাতিব বিচৰা এই মছলাজাতীয় খাদ্যবস্তুবিধৰ নাম হৈছে আজৱাইন গুটি। গতিকে আজৱাইন গুটিৰ আমি স্বাস্থ্য উপকাৰিতা সম্পৰ্কে আজি বৃহৎভাৱে কথা পাতোঁ আহক। আৰু যদি আপোনালোকে ভিডিঅ'টি চাই ভাল পায় বা উপকৃত হোৱা বুলি ভাবে, তেনেহলে ভিডিঅ'টি আপোনালোকৰ লগ বন্ধুৰ মাজতো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। লগতে আমাৰ স্বাস্থ্য ৰক্ষাৰ চেনেলটোৰ পৰা এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ হ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবলৈও আপোনালোকক অনুৰোধ জনালোঁ। গতিকে এতিয়া আমি আজৱাইন গুটিৰ স্বাস্থ্য উপকাৰিতা সম্পৰ্কে কথা পাতোঁ আহক। আজৱাইন গুটি সেৱন কৰাৰ নিয়মটো হৈছে ৰাতি শুবৰ সময়ত আজৱাইন গুটি সেৱন কৰিব লাগে। আধা চামুচ আজৱাইন গুটি দাঁতেৰে ভালদৰে চোবাই গুৰি কৰি সেৱন কৰিব লাগে। তাৰ পিছত এগিলাচ বা আধা গিলাচ কুহুমীয়া গৰম পানী সেৱন কৰিব লাগে। এনেদৰে ৰাতি শুবৰ সময়ত আজৱাইন গুটি সেৱন কৰিলে আজৱাইনৰ সৰ্বাধিক স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰি। আজৱাইন গুটি সেৱন কৰাৰ 1 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে হজম শক্তি 4 গুণ বৃদ্ধি কৰে। আচলতে আজৱাইনত যথেষ্ট পৰিমাণে ফাইবাৰ থাকে আৰু যথেষ্ট পৰিমাণে ফাইবাৰ থাকে বাবে আজৱাইন গুটি এনেদৰে সেৱন কৰিলে হজম শক্তি বৃদ্ধি পায়। আৰু হজম শক্তি বৃদ্ধি পোৱাৰ ফলতে গ্যাস আৰু এচিডিটিৰ নিচিনা সমস্যা বা কনষ্টিপেশ্যনৰ নিচিনা সমস্যা বা কনষ্টিপেশ্যনৰ বাবে হোৱা পাইলছৰ নিচিনা সমস্যা অতি সহজে ভাল হৈ যায়। গতিকে যিসকল লোকৰ হজমৰ সমস্যা আছে বা কনষ্টিপেশ্যনৰ সমস্যা আছে, গ্যাস আৰু এচিডিটিৰ নিচিনা সমস্যা আছে, তেওঁলোকে ৰাতি শুবৰ সময়ত এনেদৰে আজৱাইন সেৱন কৰিব লাগে। আজৱাইন গুটিৰ 2 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে যিসকল লোকে শ্বাসজনিত ৰোগত ভুগি থাকে, যেনে ব্ৰংকাইটিছ, নিউমোনিয়া বা কিছুমান লোকে সঘনাই চৰ্দি কাহ আদিত ভুগি থাকে, তেওঁলোকেও যদি নিয়মিতভাৱে কিছুদিনৰ বাবে আজৱাইন গুটি সেৱন কৰে, তেনেহলে তেওঁলোকে অতি সহজে এনে শ্বাসজনিত ৰোগৰ পৰা ভাল পাব পাৰে। আজৱাইনৰ 3 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে যিসকল লোকে হাড়ৰ বিষ বা জইণ্টৰ বিষ বা হাড়ৰ দুৰ্বলতাত ভুগি থাকে, তেওঁলোকেও যদি নিয়মিতভাৱে কিছুদিনৰ বাবে এনেধৰণে আজৱাইন গুটি সেৱন কৰে, তেনেহলে তেওঁলোকে অতি সহজে জইণ্ট পেইন বা হাড়ৰ দুৰ্বলতাৰ নিচিনা সমস্যা অতি সহজে তেওঁলোকৰ ভাল হৈ যায়। আজৱাইন গুটি কিছুদিনৰ বাবে এনে নিয়মত যদি সেৱন কৰা হয়, তেনেহলে ভাইৰাছৰ সংক্ৰমণৰ পৰাও বাচি থকাটো সম্ভৱ। লগতে যিসকল লোকৰ মুখৰ পৰা দুৰ্গন্ধ ওলায়, তেনে লোকেও যদি এনেধৰণে আজৱাইন গুটি কিছুদিনৰ বাবে সেৱন কৰে, তেনেহলে তেওঁলোকৰ মুখৰ পৰা ওলোৱা দুৰ্গন্ধ অতি সহজে ভাল হৈ যায়। লগতে এনেদৰে কিছুদিনৰ বাবে আজৱাইন গুটি সেৱন কৰিলে যিসকল লোকৰ কিডনীত পাথৰ জমা হয়, তেওঁলোকৰ পাথৰ অতি সহজে ওলাই যায়। বন্ধুসকল, আজৱাইনৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে কিছু কথা শুনিলে। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।